ৰূপম, আজি মোৰ শ্বুট আছে নেকি? নাই নহয়। নাই তোমাৰ আজি শ্বুট নাই, কাইলৈ আছে। ৰাগিনী, তোমাক কথা এটা সুধিবলগীয়া আছিল। মেগাজিনখন পালা? কোনখন মেগাজিন ৰূপম? মোৰ হাতততো একো মেগাজিন পৰা নাই। ভগ মেগাজিনখনতো কাইলৈহে পোৱাৰ কথা আছে, য'ত কভাৰ মডেল মই আছোঁ। পিছে কিয় সুধিলা? এনি প্ৰব্লেম? ৰাগিনী, তুমি একো গম পোৱা নাই নেকি? অৱশ্যে ময়ো কথাটো অলপ আগতে গম পাইছোঁ। একচুৱেলি ভগ মেগাজিনৰ কভাৰ পেজত তোমাৰ ফটো নাই, বাৰ্বি হাজৰিকাৰ ফটো আছে। সেইকাৰণে মই তোমাক ফোন এটা কৰি চাওঁ বুলি ভাবিছিলোঁ। ভালেই হ'ল তুমি মোলৈ ফোন কৰিলা। ইনফৰ্মেশ্যনটো মই তোমাক দিয়াৰ কথা নক'বা দেই কাৰো আগত, নহ'লে মানুহে আকৌ মোকেই ব্লেম কৰিব। মই তোমাৰ ফ্ৰেণ্ড হয় কাৰণে কথাটো জনাই দিওঁ বুলি ভাবিলোঁ। কিন্তু ভগ মেগাজিনৰ কভাৰ মডেল তোমাকহে চিলেক্ট কৰিছিল, তেতিয়াহ'লে বাৰ্বি হাজৰিকাৰ ফটো কেনেকৈ আহিল মই ঠিক বুজিব পৰা নাই। What? Rupam, are you serious? No. I can't believe this. এয়া কেনেকৈ সম্ভৱ? ভগ মেগাজিনৰ কভাৰ মডেলত মোৰ ফটোহে থাকিব লাগে? নাই মোক ৰিপ্লেচ কৰিব নোৱাৰে বাৰ্বিয়ে। ইম্পচিবল। বাৰ্বি হাজৰিকা এগৰাকী ভাল মডেল, ন' ডাউট। বাট তুমিওতো কম নহয়। তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল আচলতে। মই তাকেই আচৰিত হৈছোঁ। এনিৱেজ, মই তোমাক ইভিনিং ফোন কৰিম দিয়া। এতিয়া অলপ ব্যস্ত হৈ আছোঁ, আৰু কিবা ইনফৰ্মেশ্যন থাকিলে জনাম বাৰু। নাই মই এতিয়া অফিচত নাই, ঘৰলৈ আহিছোঁ লাঞ্চ কৰিবলৈ। অ' হয় নেকি? হ'ব, আপুনি অলপ সময় বহক, মই লাঞ্চ কৰি গৈ আছোঁ। অ'কে, থেংক ইউ। এই গাড়ীখন চিনাকি লাগিছে। অ' এই গাড়ীখনটো ৰাগিনীৰ ফ্ৰেণ্ড উৎপলৰ গাড়ী। সি ইয়ালৈ কিয় আহিছে? ৰাগিনী আজি ওলাই যোৱা নাই নেকি? ন' উৎপল, মই মনে মনে থাকিব নোৱাৰোঁ। ইমান বছৰে ভগ মেগাজিনৰ কভাৰ মডেল হিচাপে মোকেই চুজ কৰিছে, কিন্তু এইবাৰ এনেকুৱা গণ্ডগোল কিয় হ'ল? নিশ্চয় মিষ্টাৰ চৌধুৰীক কোনোবাই হেল্প কৰিছে। মইতো ইমান সহজে মিষ্টাৰ চৌধুৰীক এৰি দিয়াত নাই। বাৰ্বি হাজৰিকাই মোক ৰিপ্লেচ কৰিছে। ৰিলেক্স ৰাগিনী, মই আছোঁ নহয়। তুমি টেনশ্যন লৈছা কিয়? একো নাই, বাৰ্বি হাজৰিকাক চাইড কৰি ৰাগিনী বেছি সময় নালাগে। ইয়ালৈ কিয় আহিল? মই নথকা অৱস্থাত মোৰ ঘৰলৈ আহিবলৈ তোমাৰ সাহস কেনেকৈ হ'ল? শশাংক, হাউ ডেয়াৰ ইউ? তুমি উৎপলক কেনেকৈ কৈছা? উৎপলক মই ইয়ালৈ মাতিছিলোঁ। কাৰোবাক ইয়ালৈ মাতিবলৈ এতিয়া কি মই তোমাৰ পাৰ্মিশ্যন ল'ব লাগিব? এইখন অকল তোমাৰেই ঘৰ নহয়, মোৰো ঘৰ হয়। মোৰ যি ইচ্ছা মই তাকে কৰিব পাৰোঁ। বাছ ৰাগিনী, মই আৰু একো শুনিব নিবিচাৰোঁ। ঘৰৰ বাহিৰত যি কৰিবলৈ আছে কৰা, মোৰ তাত প্ৰব্লেম নাই। কিন্তু ঘৰৰ ভিতৰত এইবোৰ নচলিব। আজিৰ পৰা যাতে তোমাৰ কোনো ফ্ৰেণ্ড মোৰ ঘৰলৈ নাহে, সেই কথা ধ্যান ৰাখিবা। হেই মিষ্টাৰ, তোমাক ক'ব লাগিব নেকি ইয়াৰ পৰা যাবলৈ? গেট আউট। বৰ্ণালী, লাঞ্চ হ'লনে? দিয়া সোনকালে দিয়া, মই আকৌ অফিচলৈ যাব লাগিব। অঁ দাদা, চব ৰেডি কৰি থৈছোঁ। দাদা, আজি ৰজিয়ে একো খোৱা নাই, ৰুমৰ পৰা ওলাই অহা নাই। মই তাইক গাখীৰ গিলাচ দিবলৈ গৈছিলোঁ, নাখাওঁ বুলি ক'লে। কি হ'ল জানো? কি? গাখীৰ গিলাচো খোৱা নাই? কিন্তু একো নোখোৱাকৈ কিয় আছে? কিবা এটাতো খাব লাগিছিল। চেণ্ডউইচ বনাই দিছিলা নেকি? গা চা বেয়া নেকি বাৰু? ৰাতিপুৱাতো ঠিকেই আছিল। এটা কাম কৰা, তুমি ৰজিৰ কাৰণেও ভাত বাঢ়া, আমি একেলগে লাঞ্চ কৰিম। মই তাইক মাতি লৈ আহোঁ। ৰজি, মই এইবোৰ কি শুনিছোঁ? বৰ্ণালী বায়ে কৈছে তুমি হেনো ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই। কিয় খোৱা নাই? কোনে কি ক'লে কোৱাচোন? তোমাৰ গা বেয়া নেকি? তুমি কিয় ঘৰলৈ অহা নাছিলা ইমান সময়? সেইকাৰণে মই একো খোৱা নাই। তোমাক মই কৈছিলোঁ নহয়, সেইটো মই কথা। তোমাৰ লগতেই লাঞ্চ কৰিম। তাকেইতো, ঘৰ আহোঁতে মোৰ দেৰি হৈ গ'ল। চৰি দেই, বেয়া নাপাবা। ব'লা তেতিয়াহ'লে আমি একেলগেই লাঞ্চ কৰোঁগৈ। আজি বৰ্ণালী বায়ে তোমাৰ কাৰণে মটৰ পনীৰ বনাইছে। তুমি খাই ভাল পোৱা নহয়? ব'লা সোনকালে ভাতকেইটা খাই লওঁ, মোৰ আকৌ যাব লাগিব অফিচলৈ। ৰজি, কি হ'ল? খোৱা নাই যে? খোৱা, গোটেইখিনি খাব লাগিব দেই। ৰাতিপুৱাৰে পৰা একো এটা খোৱা নাই, মোৰ টেনশ্যনেই হৈ গৈছে কি হৈছে বুলি। কিবা হ'ল, গা চা বেয়া হৈছে বুলি ভাবিছিলোঁ আকৌ। ৰজি, আৰু কিবা লাগিব নেকি? ভাত অকণমান দিওঁ, খাই দিয়া। তোমালোকে লাঞ্চ কৰি আছা? ৰজি, মোলৈ তোমাৰ এবাৰো মনত নপৰিল?
তুমি যে অকল পাপাৰ লগতে লাঞ্চ কৰিবলৈ লৈছা মই আছিলোঁ ঘৰত মোক নামাতিলা কিয় হ'ব দিয়া একো নাই আমি আজি ডিনাৰ একেলগে কৰিম দেই মই এতিয়া অলপ ওলাই যাওঁ কাম এটা আছে আৰু আহোঁতে মই তোমাৰ কাৰণে ঢেৰ কিবা কিবি লৈ আহিম হ'ব বাই সঁচা তুমি মোৰ কাৰণে গিফ্ট আনিবা হ'ব তেতিয়াহ'লে আমি আজি একেলগে ডিনাৰ কৰিম মা তুমি মোৰ কাৰণে ধুনীয়া ড্ৰেছ এটা লৈ আহিবা তাৰপিছত আইচক্ৰীম লৈ আহিবাচোন মোৰ কাৰণে আৰু মোৰ কাৰণে বাৰ্বি চেণ্ডেল এযোৰ লৈ আহিবা হয় নেকি বাৰ্বি চেণ্ডেল পিন্ধিবা ঠিক আছে মই আজি তোমাৰ কাৰণে ধুনীয়া ডিজাইনৰ বাৰ্বি চেণ্ডেল এযোৰ লৈ আহিম এতিয়া মই যাওঁ দেই ৰাগিনী তোমাৰ ক'ত যাবলৈ আছে সোনকালে যোৱা ছোৱালীজনীক মিছা মিছিকৈ আশা নিদিবা তুমি কিমান সময়ত ঘৰলৈ আহা সেয়া আমি সকলোৱে জানো তাৰপিছতো তাইক তুমি এইটো আনি দিম সেইটো আনি দিম বুলি কৈ আশা দি গৈছা এইবোৰ কৰিবলৈ তোমাৰ লাজ নালাগে অলপ তোমাৰ পৰা আমি একো আশা নকৰোঁ তাইক যদি কিবা লাগে বুলি কয় মই আনি দিম আৰু সদায় তাইৰ কথা মইহে বেছিকৈ চিন্তা কৰি আহিছোঁ গতিকে তুমি তোমাৰ কামতে ব্যস্ত হৈ থাকিলে মই ভাল পাম ৰজি মাজনী শুই গ'লা নেকি বেছিজনীলৈ বেয়াই লাগিছে মাক অহালৈ বাট চাই চাই টোপনিয়ে গ'ল মই জানোৱেই ৰাগিনী ঘৰলৈ কেতিয়াও সোনকালে নাহে কিয় বাৰু তাই মিছা মিছিকৈ তাইক ক'ব লাগে ইটো আনি দিম সেইটো আনি দিম তাইক মই ইমানকৈ কওঁ প্ৰমিছটো যদি ৰাখিব নোৱাৰা তেতিয়াহ'লে প্ৰমিছ নকৰিবা ৰজিজনীলৈ সঁচাকৈ বেয়া লাগে ৰজি মই তোমাক কোনো কাৰণত কেতিয়াও দুখ নিদিওঁ তুমি মোৰ ছোৱালী মই ৰাগিনীক কেতিয়াও মাফ নকৰোঁ তাৰ কাৰণে ৰজি আজিকালি বেছিকৈ মন মাৰি থাকিবলৈ লৈছে মই ঘৰত নাথাকিলে ৰজি একো এটা নাখায় মই ৰজিৰ মনত সোমাই থকা দুখখিনি দেখা পাইছোঁ ৰাগিনী তুমি বহুত ভুল কৰিছা নিজৰ ছোৱালীজনীৰ কথা পাহৰি গৈছা তুমি কিয় ৰাগিনী কিয় তুমি মোক হাৰ্ট কৰিলা মই তোমাক কিমান বেছি ভাল পাইছিলোঁ তোমাৰ প্ৰেমত পৰি মই তোমাক বিয়া কৰালোঁ দাদাৰ মনত ইমান দুখ সোমাই আছে আজিহে গম পাইছোঁ বাইদেৱে কিয় বাৰু দাদাৰ কথাবোৰ বুজি নাপায় দাদা ইমান ভাল সকলোকে বহুত ভাল পায় বাইদেৱেতো দাদাক এনেকৈ কষ্ট দিব নালাগিছিল কিয় বাইদেউ ইমান বেয়া দাদা সঁচাকৈয়ে বহুত ভাল দাদাৰ কষ্ট দেখি মোৰে বেয়া লাগিছে দাদা বলক ভিতৰলৈ বলক বহু ৰাতি হ'ল দাদা আপুনি এনেকৈ বাহিৰত থাকিব নালাগে অ' বৰ্ণালী তুমি হোৱা নাই এতিয়ালৈকে হ'ব দিয়া মোৰ এতিয়া টোপনি অহা নাই মই অলপ পিছত শুম মই তুমি শুই থাকা কৈ যোৱা দাদা কথা এটা কওঁ মোৰ কাৰণে ৰৈ থাকিব যদি নালাগে বেয়া নাপায় আপুনি নিজকে ইমানকৈ কিয় কষ্ট দিছে আপুনিতো একো ভুল কৰা নাই আপোনাৰ কাৰণে মই ভাত বাঢ়ি থৈছোঁ আপুনি এতিয়ালৈকে নাখালে মই জানো বাইদেউৰ কাৰণে আপুনি এনেকৈ দুখ কৰি আছে চব ঠিক হৈ যাব বলক দাদা নিজকে কষ্ট নিদিব ভিতৰলৈ বলক নাই মই ঠিকে আছোঁ একো হোৱা নাই মোৰ তুমি টেনশ্যন লৈ নাথাকিবা তোমাক মই এটাই ৰিকুৱেষ্ট কৰিম যে মই যেতিয়া ঘৰত নাথাকোঁ ৰজিৰ খিয়াল ৰাখিবা তোমাৰ ওপৰতে বিশ্বাস কৰিছোঁ আচলতে লাইফটো বহুত জটিল কিছুমান মানুহক আমি প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰোঁ সেইকাৰণে আমি বেছিকৈ দুখ পাওঁ এনিৱেজ ব'লা ভিতৰলৈ ব'লা